যদি এই কথাটো বুজি নাপায় যে বিৰোধী ঐক্য মঞ্চৰ আটাইকেইটা পাৰ্টি মিলিহে নিৰ্বাচন খেলিব লাগে, তেতিয়াহ'লে কোনো পধ্যে কেতিয়াও আমি বিজেপিক অসমৰ পৰা খেদিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ, গম পাইছেনে, আপোনালোকক প্ৰথমবাৰৰ কাৰণে ঘোষণা কৰিছোঁ। সেইকাৰণে ভাবিছোঁ যে কাইলৈ বা পৰহিলৈ মই ৰাহুল গান্ধীলৈ এখন চিঠি দিম। ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধীলৈ এখন চিঠি দিম। মই ৰাহুল গান্ধীক সুধিম যে 2021 আপোনালোকে আমাক ঠগিলে, ইলেকশ্যন একেলগে খেলিম বুলি কৈ আপোনালোকে আমাক লাট মাৰিলে, AIDFৰ লগত ইলেকশ্যন খেলিলে। 2021 চনৰ উপ নিৰ্বাচনত আমি অকল থাউৰা বিধানসভা সমষ্টিটো বিচাৰিছিলোঁ, এইটোতো আপোনালোকে আমাক ঠগিলে। 2024 চনৰ লোকসভা ইলেকশ্যনত আমি আপোনালোকক যোৰহাট বিচাৰিছিলোঁ, সেইটোতো আপোনালোকে আমাক নিদিওঁ বুলি ক'লে, আমিয়ে এৰি দিলোঁ। তেতিয়া 3 নম্বৰটো ঠগন দিলে আমাক। 2024 চনত আকৌ উপ নিৰ্বাচন হ'ল, এইবাৰ আমি বঙাইগাঁও সমষ্টিটো বিচাৰিছিলোঁ, সেইটোতো আপোনালোকে ঠগিলে। এতিয়া 2025 চনত যিটো পঞ্চায়ত নিৰ্বাচন হ'ব, এইটোতো যদি আপোনালোকে অকলে খেলে, তেতিয়াহ'লে ইলেকশ্যনৰ আগত সদায় আপোনালোকে একলগ হোৱাৰ কথা কয়। আপুনি দিল্লীলৈ মই যাওঁতেও একেলগে খেলিবলৈ ইলেকশ্যনটোৰ কথা কয়। আপোনাক যেতিয়া আমি তেজপুৰত লগ ধৰিছিলোঁ, আপুনি ভাৰত জোড়ো যাত্ৰা কৰিবলৈ আহোঁতে, তেতিয়াও আপুনি একেলগে ইলেকশ্যন খেলিবৰ কাৰণে কৈ থৈ গৈছিলে। আৰু যেতিয়া ইলেকশ্যন আহে, আকৌ আপোনালোকৰ দলে সদায় আমাৰ লগত থকা ইউনিটিটো, আমাৰ লগত থকা একতাটো ভাঙি দিয়ে। ইলেকশ্যনৰ আগলৈকে একতাৰ বাণী বিলায় কংগ্ৰেছে, ইলেকশ্যন আহিলে একতাৰ বাণী ভাঙি অকলে ইলেকশ্যন খেলে। আকৌ ইলেকশ্যন যোৱাৰ পাছত একতাৰ বাণী বিলায়। আৰু আমি যিবিলাকে সঁচাকৈ একলগ হ'ব খোজোঁ, তেওঁলোকক কয় যে তোমালোক বিজেপিৰ এজেণ্ট, তোমালোকে একলগ নোহোৱা। কিন্তু ইলেকশ্যন অহাৰ লগে লগে সদায় কংগ্ৰেছে বেলেগ হৈ গৈ অকলে ইলেকশ্যনটো খেলে। মই সেইকাৰণে কংগ্ৰেছক সুধিব খুজিছোঁ যে কংগ্ৰেছে সঁচাকৈ অকল নিজৰ সংগঠন বঢ়াবৰ কাৰণে পঞ্চায়ত ইলেকশ্যনটো অকলে খেলিব খুজিছে, নে বিজেপিক শক্তিশালী কৰি বিজেপিক বেছি চিট দিবৰ কাৰণে তেওঁলোকে অকলে ইলেকশ্যন খেলিব খুজিছে? মই কংগ্ৰেছক সদায় সঁচাকৈ সুধিব খুজিছোঁ যে 2026 আচলতে বিজেপিক তোমালোকৰ বিদায় দিবলৈ মন আছে, নে আচলতে তোমালোকে নিজৰ ভিতৰতে কাজিয়া কৰি, তোমালোকৰ নিজৰ ভিতৰতে লবি কৰি বিজেপিক জিকাবৰ কাৰণেহে তোমালোকে আচলতে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলি 2026 কাৰণে আমাৰ ইউনিটিটো ভাঙি দিব খুজিছে? আমি স্পষ্টকৈ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনত যদি এইবাৰ আমাৰ লগত একেলগতে কংগ্ৰেছে নেখেলে, তেতিয়াহ'লে 2026লৈকে আমাক 5টা ইলেকশ্যনত তেওঁলোকে গাদ্দাৰী কৰা হ'ব। আৰু 5টা ইলেকশ্যনত আমাক বিশ্বাসঘাতকতা কৰাৰ পাছত 2026 তেওঁলোকৰ লগত একেলগতে ইলেকশ্যন খেলিব পাৰিম বুলি আমাৰ বিশ্বাস নাথাকে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।